প্ৰহ্লাদ কেনেকৈ ইমান সৰুৰ পৰা মানে ভক্তি পৰায়ণ হ'ল কাৰণ প্ৰহ্লাদটো দৈত্যকুলত জন্ম হৈছিলে এই প্ৰশ্নটো মই কেতিয়াবা ভাবি থাকোঁ কিন্তু আজি এখন কিতাপত পালোঁ মই কাহিনীটো তাৰমানে হিৰণ্যকশিপুৱে যেতিয়া তপস্যা কৰিব গৈছিলে তেতিয়া ইন্দ্ৰই আহি পেলাই হিৰণ্যকশিপুৰ পত্নী কয়াধুক হৰণ কৰিব বিচাৰিছিলে তেতিয়া মানে নাৰদে ৰাস্তাত পাই পেলাই ইন্দ্ৰক বহুত লাঞ্ছনা দিলে প্ৰকটনা কৰিলে তেতিয়া ইন্দ্ৰই ক'লে যে হিৰণ্যকশিপুৰ যি পুত্ৰ আছে কয়াধুৰ গৰ্ভত গতিকে মই মানে পুত্ৰক বধ কৰিবৰ কাৰণেহে কয়াধুক হৰণ কৰিছোঁ আৰু যেতিয়া পুত্ৰক বধ কৰা হ'ব মই কয়াধুক আকৌ নিজৰ জেগাত ঘূৰাই থৈ যামহি তাৰপিছত নাৰদে তেতিয়া ক'লে যে হিৰণ্যকশিপু কয়াধুৰ গৰ্ভত যিগৰাকী সন্তান আছে সেইগৰাকী হ'ল মহাভক্ত মহাভাগৱত তেওঁক ইন্দ্ৰই শক্তি নাই ইন্দ্ৰই বধ কৰিব পৰা আৰু ইন্দ্ৰটো নাই গোটেই পৃথিৱীয়ে চেষ্টা কৰিলেও নোৱাৰে ইমান তেওঁ এজন মহাভক্ত তেতিয়া মানে ইন্দ্ৰই ভুল বুজি পালে আৰু ক্ষমা খুজিলে তাৰপাছত নাৰদে হিৰণ্যকশিপু ঘূৰি অহালৈকে নাৰদে মানে কয়াধুক নিজৰ আশ্ৰমতে ৰাখিলে আৰু কয়াধুকে নাৰদৰ সেৱা সৎকাৰ কৰি থাকিলে সেইখিনি সময়তে নাৰদে প্ৰহ্লাদক উদ্দেশ্যি পেলাই মানে কয়াধুক বহুতখিনি তত্ত্বজ্ঞান দিছিলে ধৰ্মজ্ঞান দিছিলে সেই জ্ঞানখিনি যেতিয়াৰ পৰা মানে কয়াধুৰ গৰ্ভত থকাৰ পৰাই প্ৰহ্লাদে আয়ত্ত কৰিছিল আৰু সেইকাৰণে অতি কম বয়সৰ পৰাই হৰি ভক্তি জানিছিল আৰু দৈত্য শিশুসকলকো সেই জ্ঞানেৰে মানে পৰিপুষ্ট কৰিছিলে যাৰ কাৰণে যিমান চেষ্টা কৰিও যিমান হাতীয়ে গছকায় বা জুইত পুৰি একোৱেও প্ৰহ্লাদক তলাব নোৱাৰিলে প্ৰহ্লাদক ভক্তিৰ পৰা বিষ্ণু ভক্ত হোৱাৰ পৰা বঞ্চিত কৰিব নোৱাৰিলে